নামদাঙক পুনৰ উজ্জীৱিত কৰি তোলাৰ যি ৰাজ্য চৰকাৰৰ প্ৰয়াস, বিশেষকৈ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ উদ্যোগত শেহতীয়াকৈ এই বান সমস্যাটো সমাধান কৰিবৰ বাবে ৰূপহী পথাৰ বা জেৰেঙা পথাৰৰ যি পানী, সেই পানী নিষ্কাশনৰ যিটো ব্যৱস্থা নামদাঙেদি দিশলৈ লৈ গৈ থকা হৈছে, সেই বিষয়ে আমি সবিস্তাৰে আপোনালোকক আমি দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিম। যিটো প্ৰক্ৰিয়া আপুনি আৰম্ভ কৰিছিলে, সেই প্ৰক্ৰিয়াটো চলি আছে। বান লাহে লাহে শুকাইছে। আইলা হাবি বা আমাৰ জেৰেঙা পথাৰৰ যিটো বান পৰিৱেশ, সেই বান পৰিৱেশ ক্ৰমাৎ উন্নত হৈছে। এতিয়া এই প্ৰক্ৰিয়াটো কিমান দিন লাগিব, কিমান দূৰ আগবাঢ়িছে? এতিয়া আমি কণ্টিনিউৱাছলি আজি 10-12 দিনৰ পৰা লাগি থকাৰ অন্তত আজি 5 দিনমানৰ পৰা আমি ডিৱাটাৰিং প্ৰচেছেৰে নামদাঙৰ বুকেদি পানীখিনি বোৱাই আনি দিখৌলৈ হাই ৰিচাৰ্জ পাম্পেৰে আমি পঠিয়াবলৈ সক্ষম হৈছোঁ। আৰু যাৰ ফলত এতিয়া ৰূপহী পথাৰ বা জেৰেঙা পথাৰ অঞ্চলৰ পানীখিনি লাহে লাহে কমিছে, ঘৰ দুৱাৰবিলাক ওলাইছে বুলি ৰাইজে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এখন প্ৰেছ কনফাৰেন্সত কৈছে যে নামদাঙৰ জলপ্ৰবাহ পুনৰ বোৱাই নিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা প্ৰচেষ্টা কৰা হ'ব। মই ভাবোঁ যে এই যদি জলপ্ৰবাহ পুনৰ বয়, তেতিয়া নিশ্চয় এখন মৃত নদী পুনৰ জি উঠিব। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত গ্ৰহণ কৰিছে পুনৰ নামদাংখন জীয়াই তুলিবৰ কাৰণে তেখেতক মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গেলেকীৰ পৰা ইয়ালৈকে একেবাৰে নামদাঙৰ মুখলৈকে য'ত দিখৌ সংযোগ হৈছে, সেই গোটেই প্ৰায় 63 কিলোমিটাৰ যিখন নামদাং, সেই নামদাংখন পুনৰ খন্দা বা বহল কৰাৰ যিটো উদ্যোগ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কালি ঘোষণা কৰিছে, ইয়াত যথেষ্ট প্ৰত্যাহ্বানো হ'ব আপোনালোকৰ? প্ৰত্যাহ্বান হ'বলগীয়াতো একো নাই, কাৰণ নামদাঙৰ যিটো সুঁতি, নামদাঙৰ নিজৰ সুঁতি, কিবা কাৰণত নামদাংখন মৰি যাব লগা হ'ল, সেইবিলাক কথাটো আৰু মই নাজানো বাৰু বহুত বেছি। কিন্তু নামদাং আৰু তাত প্ৰত্যাহ্বান হ'বলগীয়া কি আছে? নহ'লে নামদাঙেতো এনেকুৱা প্ৰত্যাহ্বান সৃষ্টি কৰিব। দিখৌক যদি আমি প্ৰত্যাহ্বান জনাওঁ, দিখৌৱে প্ৰত্যাহ্বান জনাব। নামদাঙক যদি প্ৰত্যাহ্বান জনাওঁ, নামদাঙে প্ৰত্যাহ্বান জনাব। গতিকে প্ৰকৃতিয়ে যেনেধৰণে নিজৰ গতি লয় বা নদীয়ে যেনেধৰণে নিজৰ গতি লয়, সেই গতি থাকিব লাগে। নহ'লে এনেকুৱা সন্মুখীন হৈ থাকিব লাগিব বাৰে বাৰে। গতিকে এটা কোনো প্ৰত্যাহ্বান নাই। বেদখল আছে, আপুনি সেইটো কথা কৈছে নেকি? বেদখলহে। এইটোতো মাটি, নদীৰ মাটিটো আৰু কোনেও দখল কৰিব বা ম্যাদী পট্টা ল'ব নোৱাৰে নহয়। সেইখন নামদাংখন মৰি যোৱাৰ কাৰণে কোনোবা ৰাইজে হয়তো তাত কিবা এটা কনষ্ট্ৰাকশ্যন কৰিছে, কিন্তু এতিয়া যেতিয়া নদীখন আকৌ পুনৰ উদ্ধাৰ কৰাৰ প্ৰয়াস কৰা হ'ব, তেতিয়া সেইসকল ৰাইজে নিজে নিজে সেইবিলাক সহযোগিতা কৰিব। আৰু সহযোগিতা কৰিছে নহয়। এতিয়া এইডোখৰে এতিয়া নামদাংখন নথকাৰ কাৰণে এটা বাঁহ হৈ গৈছিলে, গছ হৈ গৈছিলে। কিন্তু যেতিয়া আকৌ নামদাঙৰ পানীখিনি বোৱাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ইয়ালৈকে, এতিয়া ৰাইজে নিজে নিজে এৰিয়ে দিছে। গতিকে মই ভাবোঁ যে সেইটো প্ৰত্যাহ্বান কেতিয়াও সৃষ্টি নহয়। বহুদিনৰ মূৰত ঐতিহাসিক যি শিলসাকু, সেই শিলসাকু আকৌ এবাৰ জি উঠিছে এই প্ৰচেছ। নাই, শিলসাকুৱে আৰু নিজস্ব মহিমা মণ্ডিত। হয়, শিলসাকুখন লেতেৰা পেতেৰা হৈ আছিলে, সন্মুখৰ ফালে মেটেকাৰে ভৰি পৰিছিলে, ওলোটা ছাইডে ভটিয়নি ছাইডে গছ বননে ভৰি পৰিছিলে। গতিকে শিলসাকু পাৰ হৈ গ'লে গম পোৱা নাছিলে। আজি মই এতিয়া দেখিছোঁ যে অকণমান শিলসাকুখন যেন অকণমান চকুত পৰিছে। গতিকে শিলসাকু সদায় শিলসাকুৰ ঐতিহ্যৰে উজ্জীৱিত হৈয়ে থাকিব। আপোনাক আন এটা প্ৰসংগ সোধোঁ যে ৰাজ্য চৰকাৰে যিটো সময়ত যিসকল বানত ক্ষতিগ্ৰস্ত বা একেবাৰে দুৰ্দশাগ্ৰস্ত, তেওঁলোকক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে উদ্যোগ লৈছে, চৰকাৰে সিদ্ধান্ত লৈছে, কিন্তু তাৰ বিপৰীতে আপোনালোকৰ যিটো উদ্যোগ, এই উদ্যোগটোত ক'ৰবাত বদনামী হৈছে। কাৰণ যিসকলে ছাৰ্ভে চলাবলৈ গৈছে, তেওঁলোকক লৈ বহু ক্ষেত্ৰত আজিৰ দিনটোতো বহুখিনি অভিযোগ যে তেওঁলোকে ভালদৰে চলোৱা নাই, কাৰোবাৰ ঘৰত পানী সোমাইছে নে নাই সোমোৱা, তেওঁলোকে ঘৰে ঘৰে এতিয়াও স্পৰ্শ কৰিবগৈ পৰা নাই, এনেকুৱা ধৰণৰ তাৰ কাৰণে প্ৰায় 30 তাৰিখলৈকে সময় দিয়া আছে, 30 আগষ্ট। গতিকে ইমান বেছি চিন্তা কৰিবলগীয়া নাই। আৰু এইটো 3 লেয়াৰ ছাৰ্ভে হ'ব। এনেকুৱা নহয় যে এতিয়া যিসকল লোক গৈছে তেওঁলোকৰ ছাৰ্ভেটোৱে অন্তিম ছাৰ্ভে। তেওঁলোকে কি ছাৰ্ভে কৰি আনিলে, সেইটো আকৌ এবাৰ ছাৰ্ভে হ'ব। তেওঁলোকে আকৌ কি আনিলে ছেকেণ্ড টাইম, থাৰ্ড টাইম ছাৰ্ভে হ'ব। যদি ইয়াতে কাৰোবাৰ ঘৰত কোনোবা যোৱা নাই, সেই কথাটো আমি ছেকেণ্ড লেয়াৰত আমি নিজে নিজে গম পাম। গতিকে ৰাইজ ইয়াক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। ফাৰ্ষ্ট লেয়াৰ আৰম্ভ হৈছে। ফাৰ্ষ্ট লেয়াৰ আমি কমপ্লিট কৰিম 30 তাৰিখৰ ভিতৰত। ইয়াত যদি কাৰোবাৰ ঘৰত কেনেবাকৈ থাকি গৈছে, কাৰণ আমি গোটেই কামটো সন্মানীয় শিক্ষকসকলক দিছোঁ, গতিকে শিক্ষকসকলে ভাল কাম কৰিব বুলিয়ে আমাৰ বিশ্বাস। গতিকে এতিয়াও তেওঁলোকৰ আমাৰ ভৰসা আছে। গতিকে তেওঁলোকে যদি ক'ৰবাত ভুলতে থাকি গৈছে বা কিবা ধৰণৰ কিবা বিসংগতিপূৰ্ণ কিবা হৈছে, তেওঁলোকে চাৰ্কল অফিচাৰক জনাওক, তেওঁলোকে DC অফিচত জনাওক, CDC অফিচত জনাওক।
আৰু এইবিলাক পৰীক্ষা কৰা হ'ব আৰু ছেকেণ্ড লেয়াৰ ছাৰ্ভে থাৰ্ড লেয়াৰ ছাৰ্ভে আমাৰ হাতত আছে, চিন্তা কৰিবলগীয়া একো নাই। 30 আগষ্টৰ ভিতৰত এই গোটেই ছাৰ্ভেটো শেষ হ'ব। হয়, 30 আগষ্টৰ ভিতৰত ফাৰ্ষ্ট লেয়াৰ ছাৰ্ভে, তাৰপিছত সেইখিনিৰ ওপৰত আকৌ ছেকেণ্ড লেয়াৰ হ'ব, ছেকেণ্ড লেয়াৰৰ ওপৰত থাৰ্ড লেয়াৰ হ'ব। তাতে কোনো কাৰণত বিসংগতি থাকি নাযায়, গতিকে ৰাইজ আশ্বস্ত হ'ব পাৰে। কালি বিধায়ক অখিল গগৈয়ে তেওঁ কৈছে যে 15 আগষ্টত তেওঁ অনশন কৰিব। এইবিলাক মই নাজানো কোনে কি কৰিব নকৰিব। মোৰ কাম এতিয়া এই মুহূৰ্তত অভিভাৱক মন্ত্ৰী হিচাপে এই জলত আবদ্ধ হৈ থকা লোকসকলক আমি উদ্ধাৰ কৰিব লাগে। তাৰ কাৰণে ক'ত ডিৱাটাৰিং কৰিব লাগে, ক'ত মেটেকা গুচাব লাগে, ক'ত কালভাৰ্ট খান্দিলে পানীটো ওলাই যাব, এইবিলাক কামতে ব্যস্ত হৈ আছোঁ। আৰু অন্যান্যভাৱে শিক্ষকসকলক, সন্মানীয় শিক্ষকসকলক আমি ছাৰ্ভে কামত নিয়োগ কৰি থোৱা আছে। তেওঁলোকে ভালকৈ কৰিছে নাই কৰা সেইটো আমি চাই আছোঁ। অভিযোগ যিবিলাক পাই আছোঁ এইবিলাক আকৌ নিষ্পত্তি কৰি আছোঁ। এতিয়া ৰাইজৰ লগত তেনেকুৱা ধৰণে সমস্যা সমাধানৰ কামত আমি ব্যস্ত, গতিকে কোনে কি কৰি আছে এইবিলাক লৈ ইমান কনচাৰ্ণ নহয়। ধন্যবাদ জনাইছোঁ। সেয়া আছিল মন্ত্ৰী বিমল বৰা। আৰু ঐতিহাসিক যি নামদাং পুনৰ উজ্জীৱিত কৰি তোলাৰ যি প্ৰয়াস, সেই প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰায় আৰু হয়তো কেইটামান দিন লাগিব। তাৰ পিছত আইলামুখৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ক্ৰমাৎ সুস্থ হৈ উঠিব আৰু যিটো বান পৰিৱেশ, সেই বান পৰিৱেশ ক্ৰমাৎ উন্নত হৈ উঠিব।